हेलो स्टूडेंट्स वेलकम टू आवर चैनल इको अफ नलेज। आज आम आलोचना करिम एटु भिडिओत आनंदराम बरुवा एवार्डर विषये अर्थात जिসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত एसएसएलसी পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কোনসকল ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ড পাব এই ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰিম। তোমালোকে চাই লোৱা। আৰম্ভণি এই আঁচনি 2005 চনত অসম চৰকাৰে আৰম্ভ কৰে অৰ্থাৎ আনন্দৰাম বৰুৱা এৱাৰ্ড আঁচনিখন 2005 চনত অসমত আৰম্ভ কৰা হয় আৰু অসমৰ মহান পণ্ডিত আনন্দৰাম বৰুৱাৰ সন্মানত এই বঁটাৰ নামাকৰণ কৰা হৈছে। আহচোন আমি আলোচনা কৰোঁ কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই বঁটা পাব। এছএছএলচি পৰীক্ষাত ষ্টাৰ মাৰ্ক সাধাৰণতে 75 মাৰ্ক বা তাতকৈ বেছি পোৱা শিক্ষাৰ্থীয়ে এই বঁটা লাভ কৰিব আৰু সেবা মাদ্ৰাসা বোৰ্ড সংস্কৃত বোৰ্ড আদিৰ অন্তৰ্গত শিক্ষাৰ্থীসকলক এই বঁটা দিয়া হয় বা প্ৰদান কৰা হয়। এই বঁটা বা আঁচনিৰ মূল লক্ষ্য বা উদ্দেশ্যসমূহ কি কি? এইবোৰ হৈছে শিক্ষাৰ্থীসকলক অধিক ভাল ফলাফল কৰিবলৈ উৎসাহিত কৰি তোলা আৰু প্ৰতিযোগিতামূলক মানসিকতা গঢ়ি তোলা, আধুনিক তথ্য প্ৰযুক্তি অৰ্থাৎ ICT ব্যৱহাৰৰ সুযোগ প্ৰদান কৰা আৰু শিক্ষাৰ্থীসকলক জীৱনত আগুৱাই যাবলৈ এই বঁটা প্ৰদান কৰা হয় আৰু উৎফুল্লিত কৰা হয় আৰু উৎসাহিত কৰা হয়। পূৰ্বতে কিন্তু আনন্দৰাম বৰুৱা এৱাৰ্ডটোৰ লেপটপ প্ৰদান কৰা হৈছিল, কিন্তু বৰ্তমান লেপটপ প্ৰদান কৰা নহয়। বৰ্তমান লেপটপৰ সলনি বৰ্তমান আৰ্থিক সাহায্য 15 পৰা 16,000 টকা প্ৰদান কৰা হয় সকলো ছাত্ৰ ছাত্ৰীক, যাতে তেওঁলোকৰ আৰ্থিকভাৱে সহযোগিতা হয়। ইয়াত আনন্দৰাম বৰুৱা এৱাৰ্ড অসমীয়াত আনন্দৰাম বৰুৱা বঁটা অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ শিক্ষা সম্পৰ্কীয় পুৰস্কাৰ। এই বঁটা মূলতঃ এছএছএলচি অৰ্থাৎ ক্লাছ 10 পৰীক্ষাত ভাল ফলাফল কৰা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয় বা দিয়া হয়। ইয়াত কোৱা হৈছে চোৱা, The Anandaram Barua Award 2026 is expected to provide 16,000 in financial assistance to students who secure 75 or higher star mark in 2026 class 10 SSLC examination conducted by the Secondary Education Board of Assam, SEBA or State Madrasa Education Board Assam। ইয়াত কোৱা হৈছে যে এই 16,000 টকা অৰ্থাৎ আনন্দৰাম বৰুৱা এৱাৰ্ডটো পাবলৈ হ'লে তোমালোকে সেবা বা আছেবৰ আণ্ডাৰত পৰীক্ষা দিয়া ছাত্ৰ বা ছাত্ৰী হ'ব লাগিব আৰু হাই মাদ্ৰাছাৰ হ'লেও ইয়াত লেপটপৰ সলনি আৰ্থিক সাহায্য 15 পৰা 16,000 টকা লাভ কৰে আনন্দৰাম বৰুৱা এৱাৰ্ড বা বঁটাৰ অধীনত। আৰু কি ডিটেইল ফৰ দ্য 2026 award eligibility must be student of Assam passing the 10th standard with 75% or above। আৰু ইয়াত কোৱা হৈছে যে অসমৰ পৰা পাছ কৰা হ'ব লাগিব ক্লাছ 10 অৰ্থাৎ এছএছএলচি পাছ কৰিব লাগিব, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু 75% বা ইয়াৰ ওপৰত পাব লাগিব। এৱাৰ্ড এমাউণ্ট 16,000 অৰ্থাৎ 16,000 টকা দিয়া হয় ফৰ পাৰ্চেচিং এ লেপটপ অৰ এডুকেশ্যনেল ইকুইপমেণ্ট, যিবিলাক তোমালোকৰ শৈক্ষিক বা শিক্ষা জীৱনৰ যিবিলাক সা সঁজুলি সেইবিলাক কিনিবলৈ বা সাহায্য হিচাপে প্ৰদান কৰা হয়। আৰু ইয়াত কোৱা হৈছে এপ্লিকেশ্যন প্ৰচেছ আৰু এইটো কেনেদৰে আবেদন কৰিব লাগে এই প্ৰক্ৰিয়াটো জানিব লাগিব। ইউজুৱেলি ৰিকুৱাৰ্ছ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰু তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অন দ্য অফিচিয়েল ARBAS অৰ্থাৎ আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিম পৰ্টেল আফটাৰ দ্য ৰিজাল্ট ডিক্লেৰেশ্যন অৰ্থাৎ ৰিজাল্ট ঘোষণা হোৱাৰ পিছত এইটো তোমালোকে এপ্লাই কৰিব লাগিব। কিন্তু আৰু এটা কথা কওঁ যে এপ্লাই কৰিবলৈ হ'লে কিন্তু এতিয়ালৈকে আসাম অৰ্থাৎ বৰ্ডৰ পৰা কোনো ধৰণৰ জাননী অহা নাই। জাননী সোনকালে ওলাব চাগে অৰ্থাৎ নটিফিকেশ্যন ওলাব চাগে এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে। গতিকে তোমালোকে এৱাৰ্ডৰ এই জাননীটো ওলোৱা অৰ্থাৎ নটিফিকেশ্যন ওলোৱাৰ পিছতে তোমালোকে এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ কৰিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, লাইক কমেণ্ট কৰিবা ভিডিঅ'বিলাক কেনেকুৱা হয়। আৰু আমাৰ এইটো চেনেলত কুৱেশ্যন এনচাৰ ভিডিঅ' ক্লাছ 9, 10, 11, 12ৰ কুৱেশ্যন এনচাৰ সম্পূৰ্ণৰূপে পাই যাবা আৰু কমেণ্ট কৰিবা কাৰ কি লাগে। আমি অংকৰ পৰা আৰম্ভ কৰি ইংলিছৰ সকলোবিলাক দি থাকিম। ধন্যবাদ।